নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ এটা হকাজনক খবৰ আৰু খবৰটো হৈছে কিয়নো বিগত প্ৰায় এটা পখেক ধৰি ৰাজ্যবাসীৰ মাজত উৎকট গৰমৰ বাবে তেওঁলোকৰ মাজত ঠাউনি নাইকিয়া অৱস্থা হৈছিল কিন্তু আজি হঠাৎ অহা এজাক বৰষুণৰ পাছতে দেখা পোৱা গৈছে যে ৰাজ্যৰ জলবায়ু হঠাৎ পৰিৱৰ্তন হৈছে হঠাৎ ৰাজ্যৰ জলবায়ু 38 ডিগ্ৰীৰ পৰা 39 ডিগ্ৰীৰ পৰা হঠাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলবায়ু দেখা পোৱা গৈছে 26 ডিগ্ৰীৰ পৰা 27-28 ডিগ্ৰীলৈ অৱনমিত হৈছে এটা কোন কোন জিলাত হঠাৎ জলবায়ুৰ পৰিৱৰ্তন হৈছে এই সম্পৰ্কত আপোনালোকক সম্পূৰ্ণ তথ্য জনাবলৈ চেষ্টা কৰিছো আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ এটা ভাল খবৰ ৰাজ্যত কাইলৈ পৰা আগমন ঘটিব হিতৰ কাইলৈ পৰা হিতৰ আগমন ঘটিব হঠাৎ 7 পৰা 10 ডিগ্ৰী পৰ্যন্ত হ্ৰাস পালে তাপমান হ্ৰাস পাইছে এজাক বৰষুণে হলনি কৰিলে ৰাজ্যৰ বতৰ ৰাজ্যৰ জলবায়ু পৰিৱৰ্তন কৰিছে মাত্ৰ এজাক বৰষুণে ৰাজ্যৰ প্ৰতিখন জিলাতে হ্ৰাস পাইছে তাপমাত্ৰা প্ৰতিখন জিলাতে তাপমাত্ৰা হ্ৰাস পাইছে গুৱাহাটীত 38 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰীলৈ হ্ৰাস পালে তাপমাত্ৰা গোলাঘাটত 34 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমান আৰু দিনৰ ভাগত 34 ডিগ্ৰী আছিল গোলাঘাটত কাছাৰত দিনৰ ভাগত আছিল 38 ডিগ্ৰী আৰু এতিয়া কাছাৰত তাপমান হৈছে মাত্ৰ 27 ডিগ্ৰী ধুবুৰীত 37 ডিগ্ৰী তাপমান আছিল আৰু এতিয়া দেখা পোৱা গৈছে 28 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমান লখিমপুৰত 37 ডিগ্ৰী তাপমান আছিল আৰু এতিয়া দেখা পোৱা গৈছে 27 ডিগ্ৰী ডিব্ৰুগড়ত 37 ডিগ্ৰী তাপমানৰ পৰা 26 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা যোৰহাটত 37 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰীলৈ হ্ৰাস পালে তাপমাত্ৰা একেদৰে যদি চোৱা যায় ধেমাজিটো 37 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা তিনিচুকীয়াত 37 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত হঠাৎ তাপমান হ্ৰাস পাইছে বৰপেটাত 38 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰীলৈ হ্ৰাস পালে তাপমাত্ৰা গোৱালপাৰাত 37 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰীলৈ হ্ৰাস পালে তাপমাত্ৰা আমি এই মুহূৰ্তৰ তাপমাত্ৰাৰ কথা কৈ আছো বঙাইগাঁৱত 37 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰীলৈ হ্ৰাস পালে তাপমাত্ৰা নলবাৰীত 38 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা আজি দিনৰ ভাগত 38 ডিগ্ৰী আৰু এতিয়া 28 ডিগ্ৰী বাক্সাত একেদৰে 38 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ হ্ৰাস পালে তাপমাত্ৰা চিৰাঙত 37 ডিগ্ৰীৰ পৰা 38 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা বিশ্বনাথত 37 ডিগ্ৰীৰ পৰা তাপমান হ্ৰাস পালে 27 ডিগ্ৰীলৈ আৰু একেদৰে যদি চোৱা যায় তেন্তে মানকাছাৰতো 37 ডিগ্ৰী তাপমানৰ পৰা হঠাৎ 26 ডিগ্ৰীলৈ হ্ৰাস পালে তাপমান তেজপুৰত 38 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ হ্ৰাস পাইছে নগাঁৱত 38 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা আমি ৰাজ্যৰ বিভিন্ন জিলাৰ তথ্য জনাই আছো দক্ষিণ হালমৰাত 37 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমান মাজুলীত 37 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ তাপমান হ্ৰাস পাইছে আৰু ডিফুটো 37 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ অৱনমিত হৈছে তাপমান মৰিগাঁৱত 38 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰীলৈ তাপমান অৱনমিত হৈছে কৰিমগঞ্জত 36 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বতৰৰ হঠাৎ পৰিৱৰ্তন দেখা পোৱা গৈছে কিয়নো বিগত প্ৰায় 15-20 দিনৰ পৰা দেখা পোৱা গৈছিল যে ৰাজ্যত বিভিন্ন প্ৰান্তত গৰমৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বিভিন্ন লোকে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁলোকে শীতৰ আগমনৰ কথা জনাইছিল আসলতে যদি চোৱা যায় বিগত বৰ্ষসমূহৰ তথ্য চোৱা যায় তেনেহলে সেপ্টেম্বৰৰ শেষৰ ফালে আৰু আহিনৰ প্ৰথম ভাগৰ পৰা আসলতে শৰৎকালৰ আৰম্ভ হোৱাৰে পৰা আহিনৰ শেষৰ প্ৰথম ভাগৰ পৰা ৰাজ্যলৈ শীতৰ আগমন ঘটে কিন্তু এবাৰ বতৰৰ তাৰতম্য দেখা পোৱা গৈছিল আৰু সেই বতৰৰ তাৰতম্যৰ বাবে এবাৰ দেখা পোৱা গৈছিল যে শেহতীয়া পৰ্যায়লৈকে ৰাজ্যত কোনো শীত নমাৰ কোনো উমঘাম নাছিল কিন্তু এবাৰ হঠাৎ এজাক বৰষুণে হলনি কৰিছে ৰাজ্যৰ বতৰৰ তাপমান কিয়নো শীতৰ বাবে হাহাকাৰ কৰি থকা ৰাজ্যবাসীৰ বাবে এতিয়া এজাক বৰষুণৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলাত তাপমান হ্ৰাস পাইছে আৰু কাইলৈ পৰা অৰ্থাৎ 1
প্ৰকাৰে যদি চোৱা যায় তেন্তে আজি নিশাৰে পৰা ৰাজ্যত শীতৰ আগমন ঘটিছে আজি নিশাৰে পৰা ৰাজ্যত শীতৰ আগমন ঘটিছে আৰু সকলোৱে এক স্বস্তিৰ নিশ্বাস ল'ব পাৰিব কিয়নো গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি সকলোৱে শীতৰ বাবে অধীৰ অপেক্ষাৰত হৈ আছিল আৰু সকলোৰে যি আশা কৰিছিল সেই আশাক দুগুণ উৎসাহিত কৰি এবাৰ আজি নিশাৰে পৰা এই মাত্ৰত ৰাজ্যত শীতৰ আগমন ঘটিছে আৰু ইয়াৰ তথ্য হৈছে হঠাৎ পৰিৱৰ্তন হোৱা জলবায়ু কিয়নো আমি গুৱাহাটী মহানগৰৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন জিলাৰ যি বতৰৰ তথ্য আছিল বতৰৰ যি তাপমান আছিল তাপমান দিনৰ ভাগত আৰু এতিয়া এই মুহূৰ্তত তাপমান কিমান সেই তথ্যসমূহ দিবলৈ চেষ্টা কৰিছোঁ যদি চোৱা যায় তেন্তে আজি গুৱাহাটীত দিনৰ ভাগত তাপমান আছিল 38 ডিগ্ৰী আৰু একেদৰে এতিয়া গুৱাহাটী মহানগৰত ইয়াৰ তাপমান হৈছে গৈ 27 ডিগ্ৰী আৰু একেদৰে যদি চোৱা যায় গোলাঘাটত দিনৰ ভাগত তাপমান আছিল 34 ডিগ্ৰী আৰু এতিয়া গোলাঘাটত তাপমান হৈছে 27 ডিগ্ৰী কাছাৰত দিনৰ ভাগত তাপমান আছিল 38 ডিগ্ৰী আৰু এতিয়া কাছাৰত তাপমান হৈছে 27 ডিগ্ৰী ধুবুৰীত তাপমান আছিল 37 আৰু এতিয়া হৈছে 28 ডিগ্ৰী অন্যহাতে লখিমপুৰত যদি তাপমান চোৱা যায় তেন্তে 37 ডিগ্ৰী আছিল আৰু এতিয়া তাপমান হৈছে 27 ডিগ্ৰী ডিব্ৰুগড়ত তাপমান যদি চোৱা যায় তেন্তে একেদৰে 37 ডিগ্ৰী আছিল আৰু এতিয়া ডিব্ৰুগড়ত তাপমান হৈছে 26 ডিগ্ৰী অন্যহাতে যোৰহাটতো তাপমান 37 ডিগ্ৰী দিনৰ ভাগত আছিল আৰু এতিয়া ডিব্ৰুগড়ত তাপমান হৈছে 37 ডিগ্ৰী ধেমাজিতো একেদৰে তাপমান আছিল 37 আৰু এতিয়া তাপমান 26 ডিগ্ৰী তিনিচুকীয়াত তাপমান 37 ডিগ্ৰী আৰু এতিয়া 26 ডিগ্ৰী বৰপেটাত 38 আছিল আৰু বৰ্তমান 27 গোৱালপাৰাত যদি চোৱা যায় তেন্তে গোৱালপাৰাত আজি দিনৰ ভাগত তাপমান আছিল 37 আৰু এতিয়া গোৱালপাৰাত তাপমান হৈছে 27 বঙাইগাঁৱত যদি চোৱা যায় তেন্তে তাপমান হৈছে 37 দিনৰ ভাগত আছিল আৰু এতিয়া বঙাইগাঁৱৰ তাপমান হৈছে 27 নলবাৰীত তাপমান আছিল 38 আৰু এতিয়া নলবাৰীৰ তাপমান হৈছে 27 বাক্সাত তাপমান দিনৰ ভাগত আছিল 38 আৰু এতিয়া তাপমান হ'লগৈ 26 ডিগ্ৰী চিৰাঙত একেদৰে আছিল 37 আৰু এতিয়া হ'লগৈ 28 তাপমান চিৰাঙত বিশ্বনাথ জিলাত যদি চোৱা যায় তেন্তে 37 দিনৰ ভাগত আছিল আৰু এতিয়া তাপমান হ'লগৈ বিশ্বনাথত 27 মানকাছাৰতো যদি চোৱা যায় তেন্তে দিনৰ ভাগত তাপমান আছিল 37 আৰু এতিয়া মানকাছাৰত তাপমান হৈছে 26 তেজপুৰত যদি চোৱা যায় তেন্তে তাপমান দিনত 38 আছিল আৰু এতিয়া তাপমান 27 নগাঁৱত তাপমান 38 আছিল আৰু এতিয়া নগাঁৱত তাপমান 26 দক্ষিণ শালমৰাত দিনৰ ভাগত তাপমান আছিল 37 আৰু এতিয়া 28 মাজুলীত আছিল 37 আৰু এতিয়া মাজুলীৰ তাপমান হৈছে 26 ডিফুত ইয়াৰ তাপমান আছিল দিনৰ ভাগত তাপমান আছিল 37 আৰু এতিয়া ডিফুত তাপমান হ'ল 26 মৰিগাঁৱত তাপমান আছিল দিনৰ ভাগত 38 আৰু এতিয়া মৰিগাঁও জিলাৰ তাপমান হৈছে 28 কৰিমগঞ্জত তাপমান আছিল 36 আৰু এতিয়া কৰিমগঞ্জত যদি চোৱা যায় তেন্তে কৰিমগঞ্জৰ এতিয়া তাপমান হৈছে 26 আৰু এনেদৰে হঠাৎ ৰাজ্যত জলবায়ু পৰিৱৰ্তন হৈছে আৰু এই জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ হৈছে আজি সন্ধিয়াৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণ উজনি অসমৰ বহু প্ৰান্তত এই বৰষুণ দিয়া নাছিল যদিও মধ্য অসম আৰু নামনি অসমত এই বৰষুণৰ প্ৰকোপ মুখলধাৰ আছিল গুৱাহাটী মহানগৰকে আৰম্ভ কৰি গুৱাহাটী মহানগৰৰ উপকণ্ঠ অঞ্চলকে আৰম্ভ কৰি নামনি অসমৰ বিভিন্ন প্ৰান্তত মধ্য অসমৰ বিভিন্ন প্ৰান্তত আজি আবেলিৰ ভাগত এক মুখলধাৰৰ বৰষুণৰ লগতে আহিছিল ধুমুহা আৰু এই ধুমুহা বৰষুণৰ পাছতে এতিয়া ৰাজ্যত বতৰৰ পৰিৱৰ্তন দেখা পোৱা গৈছে বতৰৰ তাৰতম্য আচলতে তাৰতম্য নহয় বিগত বৰ্ষসমূহত যদি চোৱা যায় তেন্তে এই সময়ছোৱাত ৰাজ্যত শীতৰ আগমন ঘটে কিন্তু এই চলিত বৰ্ষত এই সময়ছোৱালৈকে ৰাজ্যলৈ শীতৰ আগমন ঘটা নাছিল আৰু এজাক বৰষুণৰ পাছতে এতিয়া হঠাৎ বতৰৰ যি পূৰ্বৰ স্থিতি আছিল বিগত বৰ্ষসমূহত যি স্থিতি দেখা পোৱা যায় বতৰৰ সেই একেটা স্থিতিলৈ আহিছে বতৰ আৰু হঠাৎ শীত নামিছে ৰাজ্যত আৰু আজি নিশাৰে পৰা এই মাত্ৰ এতিয়াৰে পৰা ৰাজ্যত হঠাৎ নামিছে শীত কিয়নো দিনৰ ভাগত যি বতৰৰ যি তাপমান আছিল সেই তাপমান এতিয়া প্ৰতিখন জিলাতে যদি চোৱা যায় সেই তাপমান বৰ্তমান সময়ত
9ৰ পৰা 10, 10ৰ পৰা 12 ডিগ্ৰী এনেদৰে প্ৰতিখন জিলাৰ তাপমান হঠাৎ অৱনমিত হৈছে আৰু ইয়াৰ পৰাই এটা কথা অনুধাৱন কৰিব পাৰি যে ৰাজ্যত শীতৰ আগমন ঘটিছে এনেদৰে এজাক মুখলধাৰ বৰষুণৰ পাছতে হঠাৎ পৰিৱৰ্তন হৈছে ৰাজ্যৰ জলবায়ু আৰু জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে লগে এতিয়া আশাৰ সঞ্চাৰ হৈছে ৰাজ্যবাসীৰ মাজত কিয়নো উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিয়ে তেওঁলোকে শীতৰ আগমন কামনা কৰিছিল লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎকট গৰমৰ বাবে একাধিক লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰ পাছতে উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বিভিন্ন লোকে আনকি বহু অঞ্চলত দেখা পোৱা গৈছিল যে তেওঁলোকে ভেকুলী বিয়া পৰ্যন্ত কৰিছিল বৰষুণৰ কামনা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক প্ৰান্তত তেওঁলোকে ভেকুলী বিয়া কৰিছিল আৰু তাৰ পাছত তেওঁলোকে বিভিন্ন প্ৰকাৰে তেওঁলোকে যেনেদৰে তেওঁলোকে পূজা পাবন আছে তেনেদৰে তেওঁলোকে পূজা পাবন কৰি তেওঁলোকে বৰষুণৰ কামনা কৰিছিল শীতৰ কামনা কৰিছিল আৰু তেনেদৰে এবাৰ দেখা পোৱা গৈছে যে আজি আবেলিৰ ভাগত মধ্য অসম আৰু নামনি অসম আৰু উজনি অসমৰ চেগা চুৰুৱাকৈ দুই এটা অঞ্চলত বৰষুণ পৰা আৰম্ভ কৰে আৰু বৰষুণৰ পাছতে এতিয়া হঠাৎ পৰিৱৰ্তন হৈছে ৰাজ্যৰ জলবায়ু আৰু আজি নিশাৰে পৰা শীতৰ আগমন ঘটিছে ৰাজ্যলৈ